খেলে আৰু আপোনালোকৰ বহুতে হয়তো এড আৰু লৰেনক নিশ্চয় চিনি পায়। এড আৰু লৰেন দুয়ো বহুত প্ৰসিদ্ধ পেৰানৰ্মেল ইনভেষ্টিগেটৰ আছিল। তেওঁলোকে বহুতো লোকক বিভিন্ন ধৰণৰ আত্মা বা ভূত প্ৰেতৰ পৰা বচাবলৈ সক্ষম হৈছিল। যেতিয়া এড আৰু লৰেন ৰজাৰৰ ঘৰত প্ৰৱেশ কৰিলে তেতিয়াই তেওঁলোকে অনুভৱ কৰিবলৈ পালে যে তেওঁলোকৰ ঘৰত এক অতিকৈ পৌৰাণিক আৰু বেয়া শক্তিৰ বাস আছে। এড আৰু লৰেনে অলপ সময় পিছতেই গম পাই গ'ল যে কেৰলিনৰ শৰীৰটোক বাচিবাৰ আত্মাটোৱে নিয়ন্ত্ৰণ কৰি আছে। এড আৰু লৰেনে ডিচাইড কৰিলে যে তেওঁলোকে গোটেই ঘৰটো ভালদৰে ইনভেষ্টিগেট কৰিব আৰু ঘৰটোত থকা আত্মা বা প্ৰেতবোৰক ঘৰৰ পৰা বাহিৰ কৰিব। কিন্তু এনে কৰিবলৈ যাওঁতে ওলোটাহে হ'ল। ঘৰটোত থকা সকলোবোৰ আত্মাই খঙতে ঘৰৰ সকলো ধৰণৰ সৰু ডাঙৰ বস্তু দলিয়াই ভাঙিবলৈ ধৰিলে। দ্য কনজাৰিং মুভিখনত আমি দেখিবলৈ পাইছোঁ যে এড আৰু লৰেনে কেৰলিনৰ ওপৰত এক্সৰচিজম কৰিছিল, কিন্তু দৰাচলতে এড আৰু লৰেনে এক্সৰচিজম কৰাই নাছিল। তেওঁলোকে চানচেই নামৰ প্ৰক্ৰিয়াহে প্ৰয়োগ কৰিছিল। এই প্ৰক্ৰিয়াত পৰিয়ালৰ সকলো মানুহ একগোট হৈ মৃত লোকৰ আত্মাৰ সৈতে এক যোগাযোগ স্থাপন কৰি তেওঁলোকৰ সৈতে কথা পাতিব পাৰে। ৰজাৰ আৰু কেৰলিনৰ সকলোতকৈ ডাঙৰ জীয়ৰী এণ্ড্ৰিয়াই কৈছিল যে এই চানচাই প্ৰক্ৰিয়া কৰাৰ ফলত ঘৰত থকা আত্মাবোৰে তেওঁলোকৰ ওপৰত ইমান খং কৰিছিল যে তেওঁলোকে ঘৰৰ সকলোবোৰ বস্তু ভাঙি চুৰমাৰ কৰিছিল আৰু ঘৰৰ লাইট বাল্ব আৰু সকলো ধৰণৰ বৈদ্যুতিক উপকৰণসমূহ নষ্ট কৰি পেলাইছিল। এই ঘটনাসমূহ দেখি ৰজাৰে এড আৰু লৰেনক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। আৰ্থিক অসুবিধাৰ বাবে ৰজাৰ আৰু কেৰলিনে এই ঘৰটো আগন্তুক 7 বছৰলৈকে এৰিব পৰা নাছিল আৰু তেওঁলোকে এই ভয়াৱহ ঘটনাসমূহৰ লগত যুঁজ কৰি থাকিবলগীয়া হৈছিল। আৰু 7 বছৰ পিছতহে তেওঁলোকে জৰ্জিয়া নামৰ চহৰ এখনত নতুন ঘৰ এটাত থাকিবলৈ লয়। 2011 চনত এণ্ড্ৰিয়াই তেওঁলোকৰ লগত হোৱা এই ভয়াৱহ ঘটনাসমূহৰ ওপৰত এখন কিতাপ লিখিছিল। কিতাপখন মুঠ 3টা ভাগত লিখা হৈছিল আৰু কিতাপখনৰ নাম আছিল হাউচ অফ ডাৰ্কনেছ, হাউচ অফ লাইট। সো গাইজ, এয়াই আছিল পেৰন ফেমিলি আৰু কনজাৰিং মুভিখনৰ সঁচা ঘটনা। সো গাইজ, আপোনালোকে এই গোটেই ঘটনাটোৰ বিষয়ে কি ভাবে মোক কমেণ্টত জনাব।